আপোনালোকৰ যদি ইংলিছ কুমুদৰ চিষ্টাৰ্ণ বক্সত পানী দেৰিকৈ ফুল হোৱাৰ অসুবিধা পাইছে তেন্তে ভিডিঅ'টো ধৈৰ্য ধৰি শেষলৈকে চাওক। বল ককৰ সহায়ত চিষ্টাৰ্ণৰ ভিতৰত পানীটো সোমাই আৰু ফুল হ'লে অট'মেটিকলি বন্ধ হয়। তো বল ককত অসুবিধাৰ বাবে ই চিষ্টাৰ্ণৰ ভিতৰত পানী ফুল হোৱাত সময় লাগে। তো বল ককটো খুলি লৈছোঁ। এইটো ইংলিছ কুমুদ 1 ছেটৰ বল কক হয়। তো এইটোৰ ভিতৰত এটা নেট থাকে। এই নেটটোৱে পানীটো চেকি ভিতৰত সোমায়। এইটো আপোনালোকে দেখিব পাইছে। এই নেটটো ওলাই চাফা কৰি আকৌ লগাই দিব লাগিব। লেতেৰা দেখিছে আপোনালোকে। এটা ব্ৰাছৰ সহায়ত ইয়াক চাফা কৰি ল'ম। লগতে বলককটো ভালদৰে চাফা কৰি লৈছোঁ। বলককটো ভালদৰে কাম নকৰিলে পানী অভাৰফ্ল' হৈ পৰি যাব। বলককটো চিষ্টাৰ্ণৰ ভিতৰত লগোৱাৰ আগতে চেক কৰি চাম বাহিৰতে কানেকশ্যন পাইপৰ সহায়ত ই পানীটো ৰখাব পাৰিছে নে নাই। চিষ্টাৰ্ণটোৰ ভিতৰতো এনেকুৱা লেতেৰা হৈছে, ইয়াক দেখি চাফা নকৰাকৈ থাকিব নোৱাৰিলোঁ আৰু চাফা কৰাটো অতি প্ৰয়োজন। কাৰণ চিষ্টাৰ্ণৰ ভিতৰত যিবোৰ সামগ্ৰী লাগি আছে ই সঠিকভাৱে কাম কৰিব লাগিলে চিষ্টাৰ্ণটো অলপ ভিতৰটো চাফা হৈ থাকিব লাগিব। আৰু আপোনালোকে মাজে মাজে চিষ্টাৰ্ণৰ ভিতৰত হাৰ্পিক ঢালি থৈ দিব পাৰে। এই হাৰ্পিকে এই লেতেৰাটো আইৰণটো চাফা কৰি দিব। তো মই চাফা কৰি লৈছোঁ চিষ্টাৰ্ণৰ ভিতৰত চোৱা। এতিয়া আৰু বিশেষ কাম নাই, চববোৰ ফিটিং কৰি আগৰ দৰে লগাই দিব লাগিব। এনে ধৰণৰ ভিডিঅ' চাবলৈ মোৰ আছাম প্লাম্বাৰ HR ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব আৰু মোক কমেণ্ট কৰি জনাব ভিডিঅ'বোৰ কেনে লাগিল।